হেল্ল' এভৰিৱান। ফেচবুকত আৰ্নিং কৰাটো আৰু কঠিন হৈ পৰিব নেকি বাৰু? কণ্টেণ্ট মনিটাইজেশ্যন কোনসকলক দিব? আপোনালোকে এই স্ক্ৰীনশ্বটখন মন কৰিছেনে? ডেছবৰ্ডত এই স্ক্ৰীনশ্বটখনত কি লিখা আছে আপোনালোকে ভালদৰে মন কৰক। ইয়াতে লিখিছে যে 31 আগষ্টলৈকে এডছ অনলি, বোনাছ আৰু ইনষ্টিমেট এই তিনিটা টুলছ নাইকিয়া কৰি দিব কৈছে। অলৰেডি আমি জানোৱেই যে এই টুলছকেইটা সলনি আমাক কি দি আছে? কণ্টেণ্ট মনিটাইজেশ্যন দি আছে। আকৌ এই কথাটো যে মেটাই ব্যক্ত কৰিলে তাৰ কাৰণটো কি হ'ব পাৰে বাৰু? আৰু তাৰপিছতে লিখিছে যে যিসকলে কণ্টেণ্ট মনিটাইজেশ্যনৰ পৰা আৰ্নিং কৰি আছে সেইসকলে 31 আগষ্টলৈকে আৰ্নিংটো পাই থাকিব। ইয়াতে শেষত লিখিছে যে এলিজিবল ক্ৰিয়েটৰ উইল বি ইনভাইটেড ফেচবুক কণ্টেণ্ট মনিটাইজেশ্যন। ইয়াতে মানে যোগ্যসকলকহে ইনভাইট কৰিব বুলি কৈছে কণ্টেণ্ট মনিটাইজেশ্যনৰ কাৰণে। এতিয়া আমি কোনখিনি যোগ্যতাৰ কথা কৈছে সেইবোৰ আমি 31 আগষ্টৰ পিছতে গম পাম কোনসকল যোগ্যতা থকা লোকক কণ্টেণ্ট মনিটাইজেশ্যনটো দিব। মই এইটো ইনফৰ্মেশ্যনটো ডেছবৰ্ডত পোৱাৰ কাৰণে আপোনালোকক ভিডিঅ' যোগে জনাই দিলোঁ। নিৰাশ নহ'ব, আপোনালোকৰ কাম কৰি যাওক। শুভেচ্ছা থাকিল সকলোলৈকে, এদিন সকলো সফল হ'ব।